কলকাতালৈ কামৰ সন্ধানত ওলাই যোৱা নগাঁৱৰ বহৰমপুৰ কন্দলীৰ এগৰাকী যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছে আৰু তেওঁৰ ক্ষতবিক্ষত মৃতদেহ আৰু তেওঁক যি উদ্ধাৰ হৈছে কলকাতাত আৰু বৰ্তমান এই গাঁওখনত বৰ্তমান শোকাবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অতি দুখীয়া পৰিয়াল যি পৰিয়ালটোৱে কামৰ সন্ধানত ওলাই গৈছিলে দুটিকৈ কন্যা সন্তানৰ পিতৃ ৰূপজ্যোতি স্বৰ্গীয়াৰী নামৰ যুৱকজন ৰূপজ্যোতি খাকলাৰী তেওঁ এইখন গাঁৱৰে আৰু আন 3জন যুৱকৰ সৈতে কলকাতালৈ গৈছিলে আৰু তেওঁলোকৰ লগৰ এগৰাকী যুৱক অসুস্থ হৈ পৰাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু তেওঁৰ ঔষধ ক্ৰয় কৰিবলৈ বাহিৰলৈ যাওঁতেই তেওঁক কোনো দুষ্ট চক্ৰই অপহৰণ কৰি নি হত্যা কৰি তেওঁক এইদৰে ৰাজপথত পেলাই থৈ গৈছে আৰু বৰ্তমান মোৰ গাঁওখনৰ গাঁওবুঢ়া আছে আপোনাৰ নামটো মই দেহিৰাম দৈমাৰী আপোনালোকৰ ল'ৰাজন যিজন ঢুকাইছে নামটো ৰূপজ্যোতি খাকলাৰী হয় তেওঁ মানে এইটো ঘৰৰ জৰাজীৰ্ণ অৱস্থাৰ কাৰণে তেওঁ ৱাইফক ক'লে যে মই মানে বাহিৰলৈ যাওঁ এতিয়া ঘৰতো তেনেকুৱা চলা কৰা সুবিধাটো নাই দুজনী ছোৱালী কেনেকুৱা পঢ়াম গতিকে সেইটো কাৰণে সি মানে যুঁজুবস্তি মানে ঘৰৰ পৰা ওলাই মানে ৱেষ্ট বেংগলত গ'লগৈ কিন্তু ইতিমধ্যে তেওঁ মানে কামত মানে এডজাষ্ট হ'বও নোৱাৰিলে কোনো জইনো নকৰিলে তাৰ অৱস্থাত ৱেষ্ট বেংগল পাইছে আৰু তেনেকুৱা অৱস্থাত মানে তেওঁৰ লগত যোৱা দীপেন স্বৰ্গীয়াৰী তেওঁ মানে অসুস্থ হৈ মানে ৰাস্তাত পৰি গ'ল সি ক'ব নোৱাৰা হৈ গ'ল তাৰপাছত ৰূপজ্যোতিয়ে কৰিলে কি সি মানে নি পেলাই সেই ল'ৰাজনক মানে মেডিকেলত এডমিট কৰালে এডমিট কৰাৰ পাছত সি মানে ঔষধ আনিব গৈ বাহিৰৰ ঔষধ আনিব গৈ পেলাই সি মানে নহাই হৈ থাকিলে গোটেই ক'ত গ'ল কি কথা কি বতৰা সেইবিলাক কথাটো আমি এতিয়া নাজানোৱেই কিন্তু আমি জানিব পৰা মতে দি মানে মোবাইলত খালি তাৰ মুণ্ডটো দেখা পাইছোঁ সি মানে ধৰ আমি জনামতে তেওঁ এতিয়া মানে ডেথ গতিকে সেই ডেথটো এতিয়া মানে তেওঁৰ ৱাইফে মানে ইয়াত মানে জোৰ জবস্তি কৰি আছে মানে সেই ডেটটো মই দেখিব লাগিব এতিয়া মানে তাক আনিব লাগিব যিকোনো পদ্ধতিৰে এতিয়া সিহঁতে মাটি চাটি বেচাৰ কথা চিন্তা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মানে কাটৰে অনুৰোধ কৰিব বিচাৰোঁ যে মানে সেই মৃতদেহটো এই কমাৰপাৰ কছাৰী গাঁৱৰ যিটো তেওঁলোকৰ বাসগৃহত তাত মানে যিকোনো পদ্ধতিৰে অনাৰ ব্যৱস্থাটো কৰি দিলে আমি নুঠে সুখী হ'ম আৰু আমাৰ গাঁৱৰ ৰাইজ সকলো গোটেইখিনি আনন্দিত হ'ব আৰু সুখী হ'ব গতিকে তেওঁৰ এতিয়া চলা কৰা অসুবিধা তেওঁৰ এতিয়া ছোৱালী দুজনী আছে সৰু সৰু আৰু বাপেক যিহেতু সিও অসুস্থ সি মানে যিকোনো কাম কৰিবই নোৱাৰে গতিকে কেনেকুৱা চলিব কি কথা কি বতৰা সি মানে গোটেই মানে বিমূৰত পৰিছে ৰূপজ্যোতি খাকলাৰীৰ ঘৰ নহয় জানো ৰূপজ্যোতি খাকলাৰীৰ ঘৰ মৃত্যু হৈছে হয় অসুস্থ হয় নিশ্চয় নিশ্চয় মই এটা কথা কৈছো যে বৰ্তমান আমি এটা কথা জনাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যদি আমাৰ নিউজ অসম নথি চাই আছে তেনেহ'লে তেওঁলোকক এইখন গাঁৱৰ যি কমাৰ পৰা কছাৰী গাঁও এখন কছাৰী গাঁৱৰ যি ৰাইজে তেওঁলোকক অনুৰোধ জনাইছে যে পশ্চিমবংগলৈ কামৰ সন্ধানলৈ গৈছিলে কলকাতালৈ কামৰ সন্ধানলৈ গৈছিলে দুটিকৈ সন্তানক পোহপাল দিয়াৰ বাবে পত্নীৰ সৈতে থকা সন্তানক পোহপাল দিয়াৰ বাবে কলিকতালৈ গৈছিলে আৰু সেইগৰাকী যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছে তেওঁৰ যি চিহ্ন মুণ্ড উদ্ধাৰ কৰা হৈছে এক ভয়ংকৰ ঘটনা এক জঘন্য ঘটনা আৰু সেইগৰাকী যুৱকৰ মৃতদেহ ঘূৰাই আনিবলৈ পৰিয়ালটোৱে এতিয়া অৱস্থা নাইকিয়া কাৰণ তেওঁলোকে মাটি বিক্ৰী কৰিব লাগিব তেওঁলোকে মাটি বিক্ৰী কৰি আনিব লাগিব মই যদি তেওঁৰ পত্নী যদি আছে তেওঁৰ পত্নী আপুনি পত্নী নেকি আপুনি কোন হয় নিশ্চয় মই তেওঁৰ ভনীয়েক আছে আপোনাৰ নামটো কি বসুমতী আপোনালোকৰ ল'ৰা কেইজন ল'ৰা এজনী আৰু ছোৱালী আপোনালোকৰ দাদাৰ ছোৱালী দুজনী আছিলে এতিয়া আপোনালোকে দাদাৰ ডেড বডি আনিবলৈতো আপোনালোকৰ পইচা নাইকিয়া আৰু এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীক কি জনাব আমি বিচাৰো যে মুখ্যমন্ত্ৰীয়ে যাতে আমাক অকণমান সহায় কৰে পৰিয়ালত এতিয়া মতা মানুহ বুলিবলৈ কোনো নাই দাদাৰ দেউতাকে অকলে আছে আৰু এজন দাদাই আছিলে অকল আপোনাৰ স্বামী আহিছেনে নাই মোৰ স্বামী আছে বৰ্তমান নাই ঘৰত এতিয়া ওলাই গৈছে আপোনাৰ ইয়াতে বিয়া হৈছে মই দেখুৱাইছো এই পৰিয়ালটিৰ বৰ্তমান কোনো নাইকিয়া এজনেই মাত্ৰ তেওঁলোকৰ ল'ৰা আছিলে আৰু যি কামৰ সন্ধানত গৈছিলে মই দেখুৱাইছো এইটো উৰুকা পূজা এই পৰিয়ালটোৰ বৰ্তমান যি চলিবলৈ উপায় নাইকিয়া তেওঁলোকে কলিকতাৰ পৰা যিজন ককায়েক তেওঁ এইগৰাকী ভনীয়েক তেওঁৰ ককায়েক কামৰ সন্ধানত গৈছিলে এইকেইটা ল'ৰা ছোৱালী আছে তেওঁলোকৰ পিতৃয়ে তেওঁলোকৰ বাবে কাম কৰিবলৈ গৈছিলে তেওঁক নৃশংসভাৱে হত্যা কৰা হ'ল তেওঁ বৰ্তমান তেওঁৰ মৃতদেহ ঘূৰাই আনিবলৈ এইখন গাঁৱৰ মানুহৰ পইচা নাইকিয়া এইখন ঘৰৰ মানুহে নোৱাৰে
তেওঁলোকে মাটি বিক্ৰী কৰিবলৈ সাজু তেওঁলোকৰ তেওঁৰ মৃতদেহটো ঘূৰাই আনিবলৈ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই আৰু BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এই পৰিয়ালটোক সহায় কৰক এই পৰিয়ালটো একেবাৰে নিষ্কিন পৰিয়াল এই পৰিয়ালৰ যি মাত্ৰ সাৰথি আছিলে সেয়াও নাইকিয়া হৈ গ'ল আৰু এতিয়া তেওঁৰ মৃতদেহ ঘূৰাই আনিবলৈ যি অসুবিধাত পৰিছে দুবিধাত পৰিছে তাৰ পৰা এই পৰিয়ালটোক সহায় কৰিবলৈ সকলোৱে আশা কৰিছে মই দেখুৱাইছো গোটেই সমগ্ৰ গাঁৱৰ ৰাইজে আহি পেলাই এইসকল মহিলা আহি পুৱাৰে পৰা এইখন ঘৰৰ পিৰালিত বহি কান্দিছে যাতে যি ৰূপজ্যোতিৰ নিথৰ দেহটো যাতে ঘূৰাই আনিব পাৰে আৰু মই দেখুৱাইছো ৰূপজ্যোতিৰ যি মই দেখুৱাইছো এয়া তেওঁৰ পত্নী বৰ্তমান ইয়াত যি আছে মই দেখুৱাবলৈ চেষ্টা কৰিম মই এয়া পত্নী আছে মই দেখুৱাইছো আৰু যদি কথা ক'ব পাৰে আমি সুধিবলৈ চেষ্টা কৰিম আপোনাৰ কেতিয়া গৈছিলে ইয়াৰ পৰা ঘৰৰ পৰা শুক্ৰবাৰে গৈছিলে ফোন কৰিছিলে আপোনাক কৰিছে মোক শুক্ৰবাৰে গৈ পাই ঠিক 7-8 মান বজাত গুৱাহাটীৰ পৰা ফোন মাৰিছে আহি পালো গুৱাহাটী গৈ কেনে গৈছে তাৰপিছত ইয়াতে ৰাতি থাকিম কাইলৈ ৰাতিপুৱাহে যাম কৈছে কাইলৈ ৰাতিপুৱা 6টা বজাত ট্ৰেইনত যাম কৈ যোৱাৰ আগমুহূৰ্ততো ফোন মাৰিছে মই ট্ৰেইনত উঠিলো কৈ কেনে তাৰ পিছত গৈ পাইও ফোন মাৰিছে মানুহজনে আহি পালো মই কামৰ জেগা কৈ অকণমান পিছত তাৰ লগৰজনে বৰ অসুস্থ হৈ পৰিছিলে তাতে মানে তেখেতে তাক সহায় কৰিবলৈ ডক্তৰ ঘৰ নিয়া আনা কৰি আছিলে মেডিচিনৰ যোগাৰ দিবলৈ মই ফোনৰ যোগাযোগতে গম পাই আছিলো তৎক্ষণাত মানুহজনে মেডিচিন আনিব যাওঁতে মানুহজন আৰু ঘূৰি নাহিলকৈ খবৰ পাই মই অবাক হৈ পৰিছিলো ফোন কৰিছিলো ফোনো নালাগে চুইচ অফ হৈ কৰি আছে অবাক হৈ পৰিলো মোৰ মানুহজন কি হ'ল কৈ ক'ত গ'ল কি কথা মই ইয়াত বৰ্তমান সৰু দোকান এখন আছে এই দোকানখনতে দুটাই কৰি মিলি খাই আছিলো মানে ব্যৱসায়টো অলপমান ঠিক হোৱা নাছিলে চলা কষ্ট হৈছিলে চলা কষ্ট হোৱাৰ কাৰণে মানে যাওঁ বাহিৰত তুমি ব্যৱসায়টো চলাই থাকা মই বাৰু ফোনৰ যোগাযোগতে তোমাক কৈ থাকিম কোনটো বস্তু কেনেকুৱা এনেকুৱা কৈ কোৱা কাৰণে মইও ভাবিলো দে দুটা ছোৱালী আছে সিহঁতক পঢ়া শুনা টিউচনৰ যোগাৰ অলপ চলিব কষ্ট হয় সেইটো কাৰণে মইও ভাবিলো যাবলৈ বিচাৰিছে যাওক কৈ আৰু বাধাও দিছিলো দিয়া নাই নহয় বাধাও দিছিলো মই যাব নালাগে কৈ কেনে কিন্তু তেখেতে নুশুনিলে মোৰ কথা যাম কৈ গৈ সেই অৱস্থা হ'ব বুলি মই জীৱনতো ভবা নাছিলো সপোনতো ভবা নাছিলে কেনেকা হ'ল মই সেইটো নাজানো মই স্বামীৰ মৃতদেহটো মানে ঘূৰাই পোৱাটো বিচাৰো নিশ্চয় তেওঁ স্বামীৰ মৃতদেহটো ঘূৰাই লাগে এই পৰিয়ালটোৰ এতিয়া কোনো ধৰণৰ আশ্ৰয় নাইকিয়া একমাত্ৰ উপাৰ্জনকাৰী আছিলে ৰূপজ্যোতিক যি নৃশংসভাৱে হত্যা কৰা হ'ল কিয় হত্যা কৰা হ'ল কোনে হত্যা কৰিলে সেয়া এতিয়ালৈকে স্পষ্ট নহয় কিন্তু ৰূপজ্যোতিৰ মৃতদেহ ঘূৰাই আনিবলৈ এই পৰিয়ালটোৰ হাতত কোনো ধৰণৰ ধন নাই এই পৰিয়ালটো চলিবলৈ কোনো উপায় নাই গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰিয়ালটোলৈ চকু মেলি চাব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালটোৰ যি ৰূপজ্যোতি খৰগেৰীৰ মৃতদেহ ৰূপজ্যোতি খাকলাৰীৰ মৃতদেহ ঘূৰাই আনিব লাগে সেয়া সকলোৱে বিচাৰিছে আৰু মই দেখুৱাইছোঁ বৰ্তমান কুমাৰপাৰ যি কছাৰী গাঁও যি কুণ্ডলীৰ তাত বৰ্তমানে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু ৰূপজ্যোতিৰ মৃত্যুৰ পিছতেই বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এই পৰিয়ালটোৱে দিক বিদিক হেৰুৱাইছে কিদৰে তেওঁৰ মৃতদেহ ঘূৰাই আনিব তেওঁলোকৰ একমাত্ৰ আশা একমাত্ৰ ভৰসা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে তেওঁ এই ক্ষেত্ৰত উদ্যোগ ল'ব বুলি সকলোৱে আশা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ